সৰুতে মই মুতি লৈছিলো কথাটো মিছা নহয় সেইটো আৰু কি ডেন্স নমস্কাৰ মই বিতপন প্ৰায় এমাহ দুমাহৰ পিছত যোৱা কেইদিনত অসমত যিটো চলি আছে সেইটোৰ বাবে হয়তো প্ৰতিজন মানুহৰে মনটো বেয়া কিন্তু এতিয়া আমাৰ হাতত এটাই আছে যে জুবিন দাক আমি জীয়াই ৰাখিব লাগিব আৰু জুবিন দাৰ যিটো ন্যায় প্ৰক্ৰিয়া সেইটো যেন সঠিক হয় জুবিন দাই ন্যায় পাওক এনেকুৱা নালাগে যে জুবিন দা আমাৰ মাজত নাই প্ৰতিখন পূজাস্থলী এইবাৰ সেমেকা পূজাস্থলীত জুবিন দাৰ ফটো দেখি মনটো কিবা এটা সেমেকি উঠিল এইবাৰ দুৰ্গা পূজা চাব যোৱা নহল লক্ষী পূজা চাব যোৱা নাছিলো কিন্তু শেষৰ দিনাখন গলো আমাৰ কাষতে এখন ধুনীয়া পূজা হয় পূজা বুলি ক'লে জিলাপি আৰু তাৰ পিছত আহে বেলুন এই দুটা বস্তু নহলে পূজাখনো শুৱনি নহয় আমাৰ ঘৰৰ পৰা অকনমান দূৰত নিত্যানন্দত হয় পূজা আমাৰ ওচৰৰে পূজাখনত সোমাই আৰু আমি নিত্যানন্দলৈ গলো পিছে এই ঘূৰণীয়া চকৰিটো দেখি মোৰ সৰু কাললৈ মনত পৰে সৰুতে মই মুতি লৈছিলো কথাটো মিছা নহয় তেতিয়া বাৰু সৰু আছিলো দেচোন কিন্তু এতিয়াও মোৰ ভয় লাগে নিত্যানন্দ লক্ষী পূজাত বাৰু মানুহ কম হোৱা নাই মানুহ বহুত হয় তাৰ পৰা আহি আকৌ আমি আমাৰ ওচৰৰ পূজাখনলৈ গলো ফাংচনো আৰম্ভ হল কিন্তু মস্ত বৰষুণ ক'ৰ মানুহ ক'ত গ'ল এইটো আৰু কি ডেন্স পিছে আপোনালোকে বাৰু ক'ত ক'ত পূজা চালে